নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মধ্যত মহিপাল দাস যোৰহাট থিয়েটাৰ হলৰ প্ৰেক্ষাগৃহত নাগৰিক সমাজ যোৰহাটৰ উদ্যোগত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটালৈ স্নেহাৰ শীৰ্ষক এটি বিশেষ অনুষ্ঠান সম্পন্ন হৈ যায়। নিউজ আৰেক ৰিপৰ্ট। 21 ছেপ্টেম্বৰ শনিবাৰে সন্ধিয়া যোৰহাট থিয়েটাৰ হলৰ প্ৰেক্ষাগৃহত নাগৰিক সমাজ যোৰহাটৰ উদ্যোগত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সন্মানীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটালৈ আন্তৰিক স্নেহাশীষ শীৰ্ষক অনুষ্ঠান সম্পন্ন হৈ যায়। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ভাষণ প্ৰসংগত যোৰহাটৰ মাজমজিয়াত এটি শীততাপ নিয়ন্ত্ৰিত অত্যাধুনিক মহিলাসকলৰ সকলো ধৰণৰ প্ৰয়োজনীয় সুবিধা থকাৰ লগতে চেনিটাৰী নেপকিনৰ পৰা মাতৃ দুগ্ধপান কোঠাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি যোৰহাটীয়া ৰাইজলৈ সাংসদ পুঁজিৰ পৰা 50 লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে। যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাই আদৰণি ভাষণ আগবঢ়োৱা স্নেহাশীষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ৰাজনৈতিক ভাষণৰ পৰিৱৰ্তে সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ জনপ্ৰিয় কবিতা মোৰ দেশ আবৃত্তি কৰি উপস্থিত ৰাইজক আমোদ দিবলৈ প্ৰয়াস কৰে। যোৰহাটৰ প্ৰায় 70টাৰো অধিক সামাজিক অনুষ্ঠানৰ লগতে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সহপাঠী বন্ধু মহলৰ উপৰিও জ্যেষ্ঠ নাগৰিকসকলে স্নেহাশীষ আৰু শুভেচ্ছা প্ৰদান কৰে। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ক্ৰিচেণ্ট একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বন্ধু মহলৰ লগতো পোনপটীয়াকৈ মত বিনিময় কৰি বিভিন্ন অভিজ্ঞতাৰ বিষয়ে বিৱৰি সুঁৱৰি আৱেগিক হৈ পৰে। যোৰহাটতে মই নাটক, কবিতা আবৃত্তি বা ইত্যাদিৰ বিষয়ে মোৰ প্ৰথম ব্যৱহাৰিকভাৱে শিকিছিলোঁ। গতিকে ইয়াৰ প্ৰতি এটা টান আছে সদায়। আজি নাগৰিক সমিতিয়ে যেতিয়া আমাক স্নেহাশীষ শীৰ্ষক এই অনুষ্ঠানটোলৈ মাতিছিলে, মই ভাবিছিলোঁ তেখেতসকলৰ সংস্থাটোৰ সদস্যসকল আৰু মোৰ সহপাঠীসকল আহিব, কিন্তু ইয়ালৈ আহি মই সঁচা অৰ্থত ক'বলৈ গ'লে আৱেগিক হৈ পৰিছোঁ। কাৰণ কি প্ৰায় যোৰহাট নগৰৰ প্ৰায় 80টামান বিভিন্ন সামাজিক সাংস্কৃতিক সংস্থাই আমাক স্নেহাশীষ দিছে। ইয়াত আনকি 80 বছৰীয়া জ্যেষ্ঠজনৰ পৰা 16 বছৰীয়া কলেজীয়া ছাত্ৰলৈকে সকলোকে দেখিছোঁ আৰু তেখেতসকলৰ যি আশীৰ্বাদ, শুভেচ্ছা আৰু মৰমে ভৱিষ্যতৰ সামাজিক, ৰাজনৈতিক বা ব্যক্তিগত জীৱনটোৰ যাত্ৰাত এক শক্তিশালী ইন্ধনৰূপে মোক আগুৱাই নিয়াত সহায় কৰিব বুলি মই দৃঢ় বিশ্বাসী আৰু এই আশীষৰ বাবে মই চিৰকৃতজ্ঞ যোৰহাটবাসী ৰাইজৰ ওচৰত। বৈদেশিক মন্ত্ৰী হিচাপে কেইবাখন ৰাষ্ট্ৰ পৰিভ্ৰমণ কৰিছে, সেই ৰাষ্ট্ৰসমূহত আপুনি উপস্থিত হৈ বা তাৰ ৰাষ্ট্ৰপ্ৰধান বা বৈদেশিক মন্ত্ৰীসকলক লগ পায় আৰু ভাৰতৰ ধাৰণা তেওঁলোকৰ প্ৰতি কেনেকুৱা, ভাৰতৰ আজি অৱস্থা লৈ তেওঁলোকে কি কয়? আমাৰ দেশ ভাৰতবৰ্ষক সমগ্ৰ বিশ্ব বন্ধুৰূপে আৰু এখন অতি শক্তিশালী গণতান্ত্ৰিক প্ৰমূল্যবোধ থকা এখন সকলো দিশৰ পৰা নৈতিক, সামাজিক, সাংস্কৃতিক, বৌদ্ধিক সকলো দিশতে আগবঢ়া এখন ৰাষ্ট্ৰ বুলি গণ্য কৰে। যিদৰে আমাৰ ইয়াত সৰ্বাধিক চলচ্চিত্ৰ প্ৰযোজনা হয়, ঠিক সেইদৰে আমাৰ চন্দ্ৰযানো আমাৰ ইয়াৰ পৰা পঠিওৱা হয়। আমাৰ ইয়াত যিদৰে হাজাৰ হাজাৰ ভাষা আছে, ঠিক সেইদৰে আমি এক ভাৰতীয় পৰিচয়েৰে আমি একত্ৰিতভাৱে ৰাষ্ট্ৰীয়তাবাদত বিশ্বাসী হৈ আগুৱাই যাওঁ। সকলো ফালৰ পৰা আমাৰ দেশ সম্পূৰ্ণ আগবঢ়া, পূৰ্বতেও আছিল, এতিয়াও আছে, ভৱিষ্যতেও থাকিব। কিন্তু এই আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদীদেৱৰ নেতৃত্বত আজি দেশে কূটনৈতিকভাৱে সমগ্ৰ বিশ্ব পৰিক্ৰমাত নিজৰ স্থিতি অধিক শক্তিশালীৰূপে আগবঢ়াইছে। গতিকে আজিৰ তাৰিখত মই বিদেশলৈ গৈ মই 19 দিনত প্ৰায় 10খন ৰাষ্ট্ৰ ভ্ৰমণ কৰিছিলোঁ। তাৰে 7খনত মোৰ কাৰ্যক্ৰমণিকা আছিল। প্ৰতিখন ৰাষ্ট্ৰৰ নেতৃবৃন্দৰ সৈতে কথা পাতি এইটোৱে গম পালোঁ যে ভাৰতক প্ৰত্যেকেই অতি শ্ৰদ্ধাৰে, মৰমেৰে আৰু সম্ভ্ৰমেৰে গণ্য কৰে, সম্ভ্ৰমেৰে অতি আমাৰ যিটো শক্তি, সেই শক্তিটোক আৰু বিশ্ব বন্ধুত্বমূলক শান্তিপূৰ্ণভাৱে আমি আগুৱাই যোৱাৰ যিটো আমাৰ নীতি, সেই নীতিক সন্মান কৰে। আৰু আমি ভাবোঁ যে আমাৰ ভাৰতৰ ইতিহাস, ভাৰতৰ শক্তি আৰু লগতে আজিৰ তাৰিখত আমাৰ যিজন নেতা, ৰাষ্ট্ৰৰ যিগৰাকী নেতা নৰেন্দ্ৰ মোদীদেৱৰ শক্তিশালী কূটনৈতিক, বৈদেশিক নীতি আৰু আমাৰ ইয়াত ভাৰতক আগুৱাই নিয়াৰ বাবে তেওঁ যিখিনি চেষ্টা কৰিছে, সেইবাবে আজি ভাৰত সমগ্ৰ বিশ্বৰ দৃষ্টিত এখন অন্যতম শ্ৰেষ্ঠ ৰাষ্ট্ৰ। আপুনি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সমান্তৰালভাৱে বস্ত্ৰ মন্ত্ৰীৰ দায়িত্বটো আছে আৰু অসমৰ শিপিনীসকলক লৈ আপোনাৰ পৰিকল্পনা কি আছে? কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁ অসমৰ গামোচাখনক লৈ সদায় গৌৰৱ কৰি থাকে। বস্ত্ৰশিল্পৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে আগবঢ়া। আমাৰ দৰ্শকে বা আপোনালোকে জানি ভাল পাব যে মই বিগত সময়ছোৱাত ৰাজ্যসভাত এক প্ৰশ্ন সুধিছিলোঁ, ভাৰতত সৰ্বাধিক তাঁতৰ শাল আৰু সৰ্বাধিক শিপিনী ক'ত আছে? উত্তৰটো আহিছিল অসমত আছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলতে 65% তাঁতশাল আছে, অসমত 50% প্ৰায় ওচৰা-ওচৰি আৰু
প্ৰায় আধাতকৈ বেছি শিপিনী আছে অসমত। গতিকে অসমৰ আমাৰ যিটো তাত হস্ততাঁত গম পোৱা নাছিলোঁ, কাৰণটো গম পালোঁ যে গৰমৰ বাবে গাঁৱে গাঁৱে ঘূৰিবলৈ অলপ অসুবিধা হৈছিলে। কিন্তু পূৰ্বতকৈ অধিক দ্ৰুতিৰে সমগ্ৰ অসমৰ লগতে আমাৰ উজনি অসমৰ এইকেইখন জিলাতো বহুত বৃদ্ধি পাইছে। ই প্ৰকাশ কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা নৰেন্দ্ৰ মোদীলৈকে তথা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি মানুহে কিদৰে গভীৰ আস্থা প্ৰকাশ কৰিছে। নহ'লেনো বিগত সময়ছোৱাত আমি অনলাইন যোগে যি 19 লাখ সদস্য প্ৰায় কৰিছিলোঁ, সেই সদস্যৰ সংখ্যাতকৈ আজি ইতিমধ্যে অনলাইন যোগে 14 লাখ বাঢ়ি 32 লাখ হ'লগৈ। পূৰ্বৰ দুগুণ পৰ্যায় আমি পামগৈ। তাৰ ওপৰঞ্চি যিসকলৰ স্মাৰ্টফোন বা মোবাইল ফোন নাই, তেওঁলোকক আমি ৰচিদেৰে আমি কৰিবলৈ বাকী আছেই। গতিকে এই চেগতে আচলতে আমি এতিয়া সমগ্ৰ অসমবাসীৰ ওচৰত আমি কৃতজ্ঞতা প্ৰকাশ কৰিবৰ বাবেও আমি গাঁৱে গাঁৱে ঘূৰিছোঁ। এইখিনি অৱশ্যে অৱধাৰিত আছিল, কাৰণ বাকী বিৰোধীয়ে যিমানেই ভাষ্য নিদিয়ক কিয়, যিমানেই যি নকওক কিয়, আপোনালোকে জানে যে 126খন আসনৰ ভিতৰত 94খন আসনত বিজেপি মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছিল। সমগ্ৰ বিৰোধী একত্ৰিত হৈ সৰ্বশ্ৰেষ্ঠ তেওঁলোকৰ যিটো তেওঁলোকৰ আটাইতকৈ সম্ভাৱ্য, আটাইতকৈ বেষ্ট পচিবল যিটো এলায়েন্স, অখিল গগৈ, লুৰিণ গগৈ, ৰকিবুল হুছেইন, গোটেই মানে কংগ্ৰেছ, AJP এইবিলাক সকলো মিলি যিটো শক্তি হ'ল, সেই শক্তিৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনটো তেওঁলোকৰ 30ত সীমাবদ্ধ হ'ল। 2খন BPF পাইছে, 94খন বিজেপি মিত্ৰজোঁটে পাইছে। গতিকে এনেধৰণৰ সদস্য সংখ্যা দ্বিগুণ হোৱাটো অৱধাৰিত আছিল। কিন্তু যিয়েই নহওক কিয়, আমি এই আশীৰ্বাদ জনতাৰ পৰা সদায় বিচাৰিম আৰু জনতাক কৃতজ্ঞতা জনাবৰ বাবে আৰু অধিক ত্বৰান্বিত গতিৰে সদস্য ভৰ্তি কৰিবৰ বাবে আজি ময়ো আমাৰ ইতিমধ্যে যোৰহাট জিলাৰ 4টা সমষ্টিত আজি আৰু কাইলৈ শিৱসাগৰ চৰাইদেউলৈ যাম। এটা শেষৰ প্ৰশ্ন আছে, আপোনাৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সেই প্ৰশ্নটো কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছোঁ। গিবন অভয়াৰণ্য বেদান্ত গ্ৰুপ নামৰ এটা তৈল কোম্পানীক তেল খননৰ বাবে অনুমতি প্ৰদান কৰা হৈছে বুলি প্ৰকাশ পাইছে কেন্দ্ৰীয় চৰকাৰে। এতিয়ালৈকে মোৰ হাতত তথ্য নাই, আৰু তথ্য নোহোৱাকৈ এগৰাকী কেন্দ্ৰমন্ত্ৰীয়ে ভাষ্য দিয়াটো যোগ্য নহ'ব। কিন্তু আমি এইটো কথা কিন্তু এই বিষয়টো গিবন আমাৰ অতি আদৰৰ, অতি গুৰুত্বপূৰ্ণ এক অভয়াৰণ্য। গতিকে সেইখিনি বাদ দিও মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ চৰকাৰে যিদৰে আন্তঃগাঁথনি উন্নয়ন বা খনিজ পদাৰ্থৰ উৎপাদন এইবিলাক কৰাৰ সমান্তৰালভাৱে বন্যপ্ৰাণী তথা বনাঞ্চলৰ ৰক্ষণাবেক্ষণৰ বাবে বিশ্বৰে আজি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বহু ৰাষ্ট্ৰত যেতিয়া গছ গছনিৰ সংখ্যা কমি আহিছে, ভাৰতত কিন্তু গছ গছনিৰ সংখ্যা বৃদ্ধি হৈছে, অভয়াৰণ্যৰ সংখ্যা বৃদ্ধি হৈছে। কাজিৰঙাৰ পূৰ্বৰ যিটো আয়তন আছিল তাতকৈ এতিয়া 2 গুণ 3 গুণলৈ বৃদ্ধি হৈছে, আৰু নেশ্যনেল পাৰ্ক হিচাপে অন্যান্য অভয়াৰণ্য ঘোষণা হৈছে। গতিকে গড়ৰ সংখ্যা বৃদ্ধি হৈছে, গড়ৰ মৃত্যু বা গড়ৰ হত্যা শূন্যৰ ফালে গতি কৰিছে। গতিকে সামগ্ৰিকভাৱে গড়ৰ সংখ্যা বৃদ্ধি, বাঘৰ সংখ্যা বৃদ্ধি, আৰু কংগ্ৰেছৰ দিনত যিদৰে প্ৰতি সপ্তাহত এটাকৈ গড় মৰিছিল, সেইবিলাক এতিয়া নাইকিয়া হৈছে। অৰণ্যৰ সংখ্যা বাঢ়িছে, আৰু আপোনালোকে জানেই যে অৰণ্য বা বনাঞ্চলত যিসকল লোকে বেদখল কৰিছিলে, শতাব্দী প্ৰাচীন সেই জনগোষ্ঠীখিনি বাদ দি বাকী যিখিনি বেদখল কৰিছিলে তেওঁলোকক ইতিমধ্যে তাৰ পৰা আঁতৰাই পঠিয়াইছে। গতিকে আমাৰ এইখন চৰকাৰে 1 কোটি গছৰ পৰা 3 কোটি গছ ৰোপণ কৰালৈকে এই কামখিনি কৰিছে। গতিকে অসমৰ মানুহে আমাৰ সৈতে আছে, গিবন সদায় আমাৰ সৈতে আছে, কাজিৰঙা, মানাহ সকলো আমাৰ নিজৰ প্ৰাণৰ আমাৰ এক বৈভৱ, প্ৰাকৃতিক বৈভৱ। ইয়াৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ, হিমন্ত বিশ্ব ডাঙৰীয়াৰ, আৰু খুব সততাৰে প্ৰতিগৰাকী টিম আছামে, টিম ইণ্ডিয়াই কাম কৰিব। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট।